নমস্কাৰ, আপোনালোকলৈকে স্বাগতম জনাইছো অসম বিশ্ব ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো নিট ইউজি 2025ত যিসকল কেণ্ডিডেটে অনলাইন এপ্লাই কৰিছিল, যদি তেওঁলোকৰ কিবা ভুল হৈছে, এতিয়া কাৰেকশ্যন উইণ্ডৰ নটিচ আহি গ'ল। তো কেতিয়াৰ পৰা কেতিয়ালৈকে কাৰেকশ্যন কৰিব পাৰিব আৰু কোনখিনি ফিল্ডত কাৰেকশ্যন কৰিব পাৰিব, এই সকলোবিলাক তথ্য এই ভিডিঅ'টোত জনাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তো নিট ইউজিৰ অনলাইন এপ্লিকেশ্যন ফৰ্মৰ লাষ্ট ডেট 7 মাৰ্চ তাৰিখে। তো এতিয়ালৈকে ইয়াৰে এক্সটেনশ্যনৰ নটিচ দিয়া নাই। এক্সটেনশ্যনৰ নটিচ দিলে আমাৰ হোৱাটছআপ গ্ৰুপ বা টেলিগ্ৰাম গ্ৰুপত ইয়াৰে আপডেট দি দিম। তো আপোনালোকে হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপতো জইন হৈ ল'ব পাৰিব, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো এই নটিচখন কাৰেকশ্যন উইণ্ডৰ নটিচ হয়। তো নিট ইউজিৰ এণ্ট্ৰেন্স এক্সামটো মে'ৰ 4 তাৰিখে হ'ব। তো এতিয়া ইয়াৰে কাৰেকশ্যন উইণ্ডৰ কাৰণে নটিচ আহিছে। তো এক্সামিনেশ্যন নিট ইউজি 2025 ডিউৰেশ্যন ফৰ কাৰেকশ্যন ইন পাৰ্টিকুলাৰ্ছ। তো কাৰেকশ্যনটো আপোনালোকে 9 মাৰ্চৰ পৰা 11 মাৰ্চ তাৰিখলৈকে কৰিব পাৰিব। তো ইয়াতে 11 মাৰ্চ তাৰিখে ৰাতি 11:50 ইয়াৰে কাৰেকশ্যনখিনি কৰিব পাৰিব। আৰু ইয়াতে কিছুমান স্পেচিফিক ফিল্ডৰ কাৰণে কাৰেকশ্যন কৰিব পাৰিব। তো ইয়াতে কি ফিল্ডত কাৰেকশ্যন কৰিব পাৰিব সেইখিনি দিয়া আছে। তো এতিয়ালৈকে নিট ইউজিৰ লাষ্ট ডেট এক্সটেনশ্যনৰ নটিচ দিয়া নাই। নৰ্মেলি লাষ্ট ডেট 7 মাৰ্চ তাৰিখে। তো কিবা নতুন আপডেট আহিলে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপতো দি দিবলৈ চেষ্টা কৰিম। তো এতিয়া কাৰেকশ্যন ফিল্ড কি বস্তুত কাৰেকশ্যন কৰিব পাৰিব। তো কেণ্ডিডেট শ্বেল বি এলাউড টু চেঞ্জ এনি ওৱান অফ দিছ টু ফিল্ডছ। তো ইয়াৰে দুটা ফিল্ড দিয়া আছে। ফাৰ্ষ্ট, এই দুটা ফিল্ডৰ কোনোবা এটাই কাৰেকশ্যন কৰিব পাৰিব। 1 নম্বৰ ফাদাৰ নেম এণ্ড কোৱালিফিকেশ্যন অৰ অকুপেশ্যন। তো আপোনালোকে ফাদাৰ নেম বা মাদাৰ নেমৰ কোনোবা এটা কাৰেকশ্যন কৰিব পাৰিব। নেক্সট, ফাদাৰৰ বা মাদাৰৰ কোনোবা এটা কোৱালিফিকেশ্যন বা অকুপেশ্যন কাৰেকশ্যন কৰিব পাৰিব। তো নেক্সট ইয়াতে কেণ্ডিডেট শ্বেল বি এলাউড টু চেঞ্জ অৰ এড অল দ্য ফলোয়িং ফিল্ডছ। তো ছেকেণ্ড অপশ্যনত দিয়া ফিল্ডখিনিৰ সকলোবিলাকে বা আপোনালোকে চেঞ্জ কৰিব বা এড কৰিব পাৰিব। তো ফাৰ্ষ্ট, এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিটেইলছ। ক্লাছ 10 আৰু 12ৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিটেইলছখিনি চেঞ্জ বা এড কৰিব পাৰিব। নেক্সট, ষ্টেট অফ এলিজিবিলিটিটো আপোনালোকে ইয়াতে চেঞ্জ বা এড কৰিব পাৰিব। কেটেগৰীটো আপোনালোকে চেঞ্জ বা এড কৰিব পাৰিব। নেক্সট, চাব কেটেগৰী, চিগনেচাৰটো, নেক্সট নাম্বাৰ অফ এটেম্প ইন নিট ইউজি। তো আপোনালোকে যদি আগতে নিটটো দিছে তেনেহ'লে কেইবাৰ দিছে সেইটো এটেম্পটো আপোনালোকে নাম্বাৰটো চেঞ্জ কৰিলে বা এড কৰিলে এড কৰিব পাৰিব। নেক্সট, কেণ্ডিডেট শ্বেল বি এলাউড টু চেঞ্জ দ্য ফলোয়িং বেছড অন দেয়াৰ পাৰ্মানেণ্ট এণ্ড প্ৰেজেণ্ট এড্ৰেছ। তো আপোনালোকে এক্সামিনেশ্যন চিটি চিলেকশ্যনটো চেঞ্জ কৰিব পাৰে আৰু এক্সামিনেশ্যন অফ দ্য মিডিয়াম অফ দ্য এক্সামিনেশ্যনটো এক্সামটো কি মিডিয়ামত দিব সেইটো চেঞ্জ কৰিব পাৰিব। তো যদি কোনোবা কেণ্ডিডেটে অসমীয়া মিডিয়ামত দিব বিচাৰে তেনেহ'লে তেওঁলোকে অসমীয়া মিডিয়ামৰ কাৰণে চিলেক্ট কৰিব পাৰিব। তো ইংলিছ মিডিয়াম চিলেক্ট কৰিলে কেৱল ইংলিছ মিডিয়ামতে আহিব, কিন্তু অসমীয়া মিডিয়াম চিলেক্ট কৰিলে অসমীয়া আৰু ইংৰাজী দুয়োটা মিডিয়ামে আহি যাব। তো আপোনালোকে এইখিনি ফিল্ডৰ ক্ষেত্ৰত আপোনালোকে ইয়াতে চেঞ্জ কৰিব পাৰিব। তো এই নটিচখন আপোনালোকে NTAৰ অফিচিয়েল ৱেবছাইটতো পাই যাব আৰু আমাৰ ৱেবছাইটতো দি দিম, eduasamplus.com ৱেবছাইটত দি দিম। তো যদি আপোনালোকে এতিয়ালৈকে অনলাইন এপ্লাই কৰা নাই তেনেহ'লে নিট ইউজিৰ অতি সোনকালে অনলাইন এপ্লাই কৰি ল'ব। তো এতিয়া ইয়াৰে নটিচখন আমাৰ ৱেবছাইটৰ পৰা কেনেকৈ ডাউনলোড কৰিব। তো আমাৰ ৱেবছাইটৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো তাতে ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। তো আপোনালোকে NTAৰ অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। তো সেইটো আপোনালোকক জনাই দিছোঁ। তো তলৰ ফালে স্ক্ৰল ডাউন কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহি যাব। তো ইয়াতে সকলোবিলাক ডিটেইলছ দিয়াই আছে। তো ইয়াতে নিট ইউজিৰ অফিচিয়েল ৱেবছাইটৰ লিংক দিয়া আছে। তো অফিচিয়েল নটিচখন ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। নেক্সট, এপ্লিকেশ্যন ফৰ্ম। তো ইয়াতে ক্লিক কৰাৰ পিছত এপ্লাই আপোনালোকে আমাৰ ৱেবছাইটৰ লিংকত থ্ৰুদি কৰিব পাৰিব। মানে আমাৰ ৱেবছাইটত লিংকত ক্লিক কৰাৰ পিছত অফিচিয়েল ৱেবছাইটত ৰিডাইৰেক্ট কৰিব। তো এপ্লিকেশ্যন ফৰ্ম ইয়াতে হেয়াৰত ক্লিক কৰাৰ পিছত আপোনালোকক নিটৰ অফিচিয়েল ৱেবছাইটৰ যিটো এপ্লিকেশ্যন ফৰ্মৰ লিংক আছে তালৈকে ৰিডাইৰেক্ট কৰি দিব। তো আপোনালোকে ডাইৰেক্টলিও গুগলৰ পৰা যাব পাৰিব। নেক্সট, নিটৰ অফিচিয়েল ৱেবছাইটৰ লিংক ইয়াতে দিয়া আছে। যদি আপোনালোকে অসমৰ BSc নাৰ্ছিং, B.Pharm, পেৰামেডিকেল এইবিলাক কৰ্চৰ কাৰণে এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে তেনেহ'লে আমাৰ ই বুক কেইখন লৈ ল'ব পাৰে। তো BSc নাৰ্ছিং, B.Pharm এইবিলাকৰ ই বুকৰ লিংক আমাৰ ডেছক্ৰিপশ্যনত দিয়া আছে। তো আপোনালোকে তাৰে পৰা চেক আউট কৰি ল'ব পাৰিব। তো এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো কিবা নতুন নটিফিকেশ্যন আহিলে আমাৰ চেনেলত বা হোৱাটছআপ টেলিগ্ৰাম গ্ৰুপত দি দিবলৈ চেষ্টা কৰিম। তো জইন হৈ ল'ব। এই ভিডিঅ'টোত এইখিনি আছিল। ধন্যবাদ।